নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজি কেইদিনমান আগত CM ছাৰক মৰমৰ ভাগিনহঁতে সুধিছিলে যে মামা অসম আৰক্ষী বয়সৰ সীমাটো ৰেহাই দিব লাগে, যিহেতু এবাৰ 26ৰ পৰা ধৰিছে, গতিকে 25 ধৰিব লাগে। কাৰণ কেলৈ 26 ধৰাৰ লগে লগে বহুত ল'ৰাৰ বয়সে কভাৰ নকৰিলে। তেনে ক্ষেত্ৰত তেওঁলোকে অসম আৰক্ষী হোৱাৰ সপোন হৈ থাকিলে। এই ক্ষেত্ৰত CM ছাৰক যেতিয়া মিটিঙলৈ আহিছিলে, মিটিঙলৈ আহোঁতে কিছুমান ল'ৰাই কৈছিলে, আৰু CM ছাৰে ক'লে যে এইটো বিবেচনা কৰি থকা হৈছে বা এইটো মানে কিবা এটা ব্যৱস্থা লোৱা হ'ব, তেনেকৈ কিবা এটা ক'লে। যি কি নহওক লাগিলে এইটো এটা খুব ভাল পজিটিভ নিউজ, আৰু এইটো যদি কেনেবাকৈ যদি মানে CM ছাৰে কৰি দিয়ে তেতিয়াহ'লে বহুত ভাল হ'ব। তো গোটেই কথাখিনি শ্বেয়াৰ কৰিম আপোনালোকক। তো ভিডিঅ'টো শেষলৈকে চাব ইয়াৰ ওপৰত, আৰু লগতে কামাণ্ডো পোষ্ট আহিব নেকি বা অসম আৰক্ষী ABUB পদ বাঢ়িব নেকি সেই বিষয়ে দুটামান কথা ক'ম। তো শেষলৈকে চাব, আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। প্ৰথম কথা হ'ল অসমৰ যি অসম আৰক্ষী ABUB আছে, ABUB পোষ্ট একেবাৰে কম, মাত্ৰ 1055টা নে কিমান তেনেকুৱা, আৰু তাৰে মাত্ৰ 600 পদ 1000 পদ UB আৰু 600 পদ মাত্ৰ 600+ পদ মাত্ৰ AB। তেনে ক্ষেত্ৰত বহুতৰ অসুবিধা হ'ব, আৰু UB বহুতৰে মানে UBত কাটবাৰটো বহুত হাই যাব বা ABত বহুত হাই যাব। তেনেকৈ বহুতৰে আশা কৰিছিলে অসম আৰক্ষী হ'ম বুলি, তেনেকৈ হ'ব মানে এইখিনিতে বহুতখিনি বাধা আহি পৰিলে। আৰু তাতোতকৈ ডাঙৰ বাধা আহি পৰিলে বয়সৰ কভাৰটো, মানে তেওঁলোকক নিশ্চয় কভাৰ নকৰেগৈ বয়সত। তেনে ক্ষেত্ৰত CM ছাৰে যদি ব্যৱস্থা এটা লয় নিশ্চয় ভাল কথা। আৰু এই ক্ষেত্ৰত আপোনালোকৰ এটাই কৰণী আছে, গতিকে আপোনালোকে CM ছাৰক য'তে লগ পায় ত'তে এইটো কথা অনুৰোধ কৰক, ছাৰ আমাৰ বয়সটো 25ৰ পৰা ধৰি দিব লাগে, আমাৰ বয়সটো নহ'লগৈ। আৰু CM ছাৰে আগতেও কৈছিলে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট উলিয়াই দিব লাগে, মানে কেলৈ পুলিচ নালাগে নেকি বুলি কওঁ, তেতিয়া ক'লে যে পুলিচৰ আমাৰ হাইট নাই, গতিকে পুলিচৰ হাইটটোও কমাই দিম বুলি কৈছে চাগে। এইখিনি কথাও CM ছাৰে জ্ঞাত। গতিকে CM ছাৰে এতিয়া অকল এটা বিষয়ৰ লৈতে জড়িত নহয়, অসমৰ গোটেইখিনি সমস্যালৈ তেখেতে মানে চিন্তা চৰ্চা কৰে বা এইবিলাক বিজি হৈ থাকে। তেনে ক্ষেত্ৰত অকল অসমৰ চাকৰিকেইটাৰ কাৰণে যে তেখেতে এটা কথাতে গুৰুত্ব দি থাকিব সেইটো কথা নহয়। গতিকে আপোনালোকে কথাটো মনত পেলাই থাকিব লাগিব, তেতিয়াহ'লে নিশ্চয় CM ছাৰে এইখিনি কৰি দিব, এইখিনি আশা আছে। গতিকে আপোনালোকে কি কৰিব লাগিব, CM ছাৰক কওক, তেখেতলোকৰ ফেচবুকত কমেণ্ট কৰক, বা তেওঁলোকৰ যদি কাৰোবাৰ হোৱাটছআপ নম্বৰ আছে হোৱাটছআপ কৰক, ছাৰ অসম পুলিচৰ বয়সৰ ৰেহাই দিব লাগে, তেনেকুৱা কথা। দ্বিতীয়তে বহুতে কৈছে বোলে দাদা অসম আৰক্ষী কামাণ্ডো পোষ্ট বাঢ়িব নেকি, বা CM ছাৰকো সেইদিনা কৈছে দাদা মানে ছাৰ মামা কামাণ্ডো পোষ্ট বঢ়াই দিব লাগে। তো এই বিষয়ে মোক সুধিছে দাদা কামাণ্ডো পোষ্ট বাঢ়িব নেকি। গতিকে মই আগৰ ভিডিঅ'বিলাক যিমানবিলাক ভিডিঅ' দিওঁ সিমানবিলাক ভিডিঅ'ই কৈ দিওঁ, কামাণ্ডোৰ মানে যিখিনি কামাণ্ডোৰ গঠন কৰিছে, 5টা কামাণ্ডো বেটেলিয়ন নতুনকৈ গৈছে। আগৰ এটা কামাণ্ডো বেটেলিয়ন আছে মান্দাকাটা, সেইটো আগতে আছিলে, তাৰ বাকী 5টা হ'ল নতুন কামাণ্ডো বেটেলিয়ন। গতিকে নতুন কামাণ্ডো বেটেলিয়নৰ যিবিলাক ল'ৰা আছে, ল'ৰাবিলাক এতিয়া অলৰেডি তেওঁলোকে গোটেইখিনি ল'ৰাই ফিল আপ হৈ আছে, কোনো তেওঁলোকৰ প্ৰমোশ্যন হোৱা নাই, বা তেওঁলোকৰ কোনো বেলেগৰ তোমাৰ যেনে ধৰি লওক AB এটা ফাৰ্ষ্ট বেটেলিয়নৰ পৰা বিভিন্ন ধৰণৰ বেটেলিয়নৰ ইউনিটত ট্ৰেন্সফাৰ হ'ব পাৰি, বা কিছুমানে প্ৰমোশ্যন হয়। কিন্তু অসম আৰক্ষী কামাণ্ডোৰ যি আছে, কামাণ্ডোৰ কোনো প্ৰমোশ্যন এতিয়ালৈকে হোৱা নাই, যিহেতু নতুন বেটেলিয়নৰ আগৰ যিকেইটা বেটেলিয়ন আছিলে, এটা বেটেলিয়ন আছিলে, সেই বেটেলিয়নটোত প্ৰমোশ্যন পুলিচৰ পৰাই গৈছিলে। গতিকে অলপ সময়ৰ প্ৰয়োজন হ'ব। যি 3টা কামাণ্ডো বেটেলিয়ন এবাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে, যাত মাত্ৰ 3টা পদেই, 3টা আপোনালোকে সকলোৱে জানে। এজনে আমাৰ ডিমৌৰ এজন ল'ৰা আছিলে, তেখেত শিৱসাগৰৰ ল'ৰা, তেখেতে এক্সপায়াৰ হ'ল, বিয়া খাবলৈ আহিছিলে কাৰোবাৰ লগৰ, তেতিয়া তেখেতৰ ঢুকালে। তাৰপিছতে আৰু তেনেকৈ হয়তো চাগে 3টা ল'ৰা চাগে কোনোবা বেলেগ চাকৰি আহিলে বা কোনোবা কিবা এটা অসুবিধা, মাত্ৰ 3টা পোষ্টে ভেকেঞ্চি থাকিলে। সেইকাৰণে আপোনালোকে কামাণ্ডো পোষ্টটো বঢ়াৰ ওপৰত আশা কৰিব নোৱাৰি, বা মই আপোনালোকক কৈ নিদিওঁ যে কামাণ্ডো পদ বাঢ়িব বুলি, কিন্তু আশা একদম কম। কাৰণ কেলৈ সেই কামাণ্ডো বেটেলিয়নৰ ভেকেঞ্চি একেবাৰে নাই। কিন্তু এটা কথা ঠিক যে অসমৰ যি ABUB আছে, ABUB কিন্তু পোষ্ট বাঢ়িব, সেইটো চিয়'ৰ। কাৰণ কেলৈ এইখিনি পদৰ কোনো বিজ্ঞাপন প্ৰকাশ কৰিছে, এতিয়া 16 তাৰিখে লাষ্ট ডেট হ'ব, তাৰপিছত আকৌ ইণ্টাৰভিউ হ'বলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। গতিকে সেই সময়লৈকে চাগে আৰু পোষ্টৰ ভেকেঞ্চি হ'ব, প্ৰমোশ্যন হ'ব। তেনে ক্ষেত্ৰত অসম আৰক্ষী ABUB পদ নিশ্চয় ইনক্ৰিজ হ'ব। গতিকে আপোনালোকে খালি যিসকলে বয়সৰ এবাৰ ঢুকি নাপালেগৈ, বয়সটোৰ কাৰণে আপোনালোকে CM ছাৰকে ৰিকুৱেষ্ট কৰক, বা তেওঁলোকে ইমেইল কৰক, লগতে হোৱাটছআপ কৰক, বা ফেচবুকত কমেণ্ট কৰক, বা ক'ৰবাত মিটিঙত আহিলে কওক যে আমাক বয়সটো ৰেহাই দিব লাগে, ধৰি দিব লাগে। তেনে ক্ষেত্ৰত নিশ্চয় CM ছাৰে কথাটো বিবেচনা কৰিব। কথাখিনি ইমানে, বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ গোটেই কথাখিনি আগত শ্বেয়াৰ কৰোঁ। বৰ এটা সৰু ভিডিঅ' লৈ আহিছিলোঁ। চ' সকলো ভালে থাকক, ধন্যবাদ।